ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ ক্লাছ 6ৰ পেজ নম্বৰ 57ৰ কুৱেশ্যন নম্বৰ 7টো কৰিবলৈ ওলাইছোঁ। ইয়াত আমাক কুৱেশ্যন দিয়া আছে এটা যে 35, 40 আৰু 105ৰে হয়নে কোনো এটা সংখ্যা কৰিলে হৰণ কৰিলে প্ৰতি ক্ষেত্ৰতে কি হয় ভাগে কি হয় 6 থাকিব লাগিব। ধৰা তোমালোকৰ জন্মদিন পাতিছা হয়নে কি কৰিছা তোমালোকে যে ফ্ৰেণ্ডছবিলাক মাতিছা মাতি তেওঁলোকক কি কৰিছা বেলেগ বেলেগ মিঠাই খুৱাম বুলি ভাবিছা হয়নে। গতিকে তোমালোকে যি যি মিঠাই আনিবা যিমান ছাত্ৰ মাতিছা হয়নে নহয় তাৰে কি হ'ব লাগিব সাধাৰণ গুণিতক। ধৰা ল'ৰা মাতিছা 35, ছোৱালী মাতিছা 40 আৰু পেৰেণ্টছ মাতিছা কিমান পেৰেণ্টছ মাতিছা 40 বুজি পাইছানে। পেৰেণ্টছ কিমান মাতিছা 40 মাতিছা কি 105 মাতিছা গম পাইছানে এইখিনি। হৈছেনে ক্লিয়াৰ। এতিয়া আমি কি কৰিম সেই ছাত্ৰ ছাত্ৰীখিনিৰ হয়নে যে মিঠাইখিনি কি কৰিম গুণিতক হিচাপে আনিব লাগিব। আৰু আমাৰ শেষত কি কৈছে যে 6টা মিঠাই আমাৰ কি হৈ থাকিব লাগিব বাহিৰত উলিয়াই থ'ব লাগিব। গতিকে আমি প্ৰথমতে তাহাৰ কি উলিয়াই ল'ম লসাগু উলিয়াই ল'ম। গতিকে 35, 40 আৰু 105ক 35, 40 আৰু 105ক প্ৰথমতে আমি কিহেৰে হৰণ কৰি দিম 5ৰে। এই বিভাজিতৰ নিয়মকেইটা তোমাৰ মনত আছেনে নাই যে এককৰ ঘৰত হয়নে 5 থাকিলে 0 থাকিলে কিহেৰে হৰণ যায় 5ৰে যায় বুজি পাইছা। এককৰ ঘৰত 0 আৰু 5 থাকিলে কিহেৰে হৰণ যাব 5ৰে যাব বুজি পাইছানে এইটো। তাৰপিছত আমি দেখা পালোঁ যে প্ৰথমতে হৰণ কৰিলোঁ 5ৰে 5 7 গুণ 35, 5 8 গুণ 40 তাৰপিছত 5ৰেদি তোমাৰ কিহ কৰা 105ক কৰা কি পাবা 21। এইখিনি গম পালানে পাইছা। তাৰপিছত এতিয়া আমি দেখা পাইছোঁ দ্বিতীয়টোত যে 7, 8 আৰু কি পাইছোঁ 21 আছে। গতিকে 7 আৰু 21 কিহেৰে যাব 7ৰে। গতিকে ইয়াত আমাৰ যিহেতু লসাগু উলিয়াম গতিকে 3টাক নগ'লেও কথা নাই 3টাক নগ'লেও কথা নাই সেনেকৈ কৰিলেও হয় বুজি পাইছা এইখিনি। তাৰপিছত আমি কিহেৰে কৰিলোঁ 7ৰে 7 গুণ 7 8টো 8 হৈ থাকিব 7 3 গুণ 21। এতিয়া লসাগুৰ ক্ষেত্ৰত আমি কি কৰিম গোটেইকেইটাক যিকেইটা ৰৈ গৈছে আমাৰ সেইকেইটাকো কি কৰিব লাগিব পূৰণ। আমি এতিয়া কি কৰিম 5 7 1টো লিখা নাই বাৰু 8 আৰু 3টাৰে পূৰণ ফল মই কাষত কৰিয়ে দিছোঁ হয়নে 48। আৰু তোমালোকৰ কি আছিল যে 6টা বাহিৰত থ'ব লাগিব যি গতিকে আমি যেতিয়া উলিয়াব যাম গতিকে সেই যি বাহিৰত 6টা ৰাখি দিছিলোঁ সেই 6টাকো শেষত কি কৰি দিছোঁ যোগ কৰি দিছোঁ। গতিকে আমি এনেকৈ কৰিম পালা বুজি। কুৱেশ্যন নম্বৰ 8 চাবা যে আমাক কি উলিয়াব দিছে। আমাক কুৱেশ্যনটো মই হোৱাটছআপত পাইছোঁ। এইটো কুৱেশ্যনটো আমাক দিয়া আছে যে আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা যি সংখ্যাটো 210, 250 হয়নে আৰু 360ৰে হৰণ কৰিলে ভাগে কি থাকিব 3 থাকিব। প্ৰথমতে আমি কি কৰি ল'ম সেইকেইটা লসাগু উলিয়াই ল'ম 210 সেইটো চাবা আমাৰ এককৰ ঘৰত কি আছে 0 আছে 0 0 0 গতিকে গোটেইকেইটা কিহেৰে হৰণ যাব 2ৰে। বিভাজিতৰ নিয়মকেইটা মনত আছেনে তোমালোকৰ হয়নে 2ৰে। তাৰপিছত এককৰ ঘৰত 5 আছে 5 আছে এইটো 0 আছে গতিকে আমি কিহেৰে কৰিম 5ৰে কৰিম এইটো 5 2 গুণ 10 5 1 গুণ 5। তাৰপিছত কিহেৰে কৰিলোঁ 7 আছে 25 আছে 12 আছে নাযায় হয়নে। গতিকে আমি সিহঁতৰ লসাগু নিয়ে লৈছোঁ। প্ৰথমতে চাবা 5 2 গুণ কি হ'ব 10, 10 3 গুণ 30, 3 8 গুণ 21 সেইকাৰণে কি হ'ল 210, 210ক 25ৰে কৰিছোঁ 25ৰে কৰি যিমান পাৰিছোঁ হয়নে। তাৰপিছত আৰু কিহেৰে কৰিছোঁ আমি 12 এইটো বুজি পাইছানে। গতিকে এনেকৈ আমি আৰু শেষত যিটো আমাৰ ভাগেক থাকি যাব লসাগুৰ লগত সেই ভাগেকটো যোগ কৰি দিম। যোগ কৰি দিলে আমাৰ যিটো সংখ্যা আমি পাব লাগে সেই সংখ্যাটো পাই যাম। ষ্টুডেণ্টছ কুৱেশ্যন নম্বৰ 9 চাবা। কুৱেশ্যন নম্বৰ 9ত আমাক কৈছে কি যে এনে এটা বৃহত্তৰ সংখ্যা নিৰ্ণয় কৰা যি সংখ্যাটোৰে আমাৰ যিকেইটা কেইটামান সংখ্যা দিয়া আছে 399, 438, 542 এই সংখ্যাকেইটাক হৰণ কৰিলে কি কি ভাগেক থাকিব 8, 13 আৰু 15 ভাগেক থাকিব বুলি কৈছে হয়নে। গতিকে ভাগেক কেইটাতো থাকিব লাগিবই হয়নে তাহোন কি হ'ব নোৱাৰে নোহোৱা হৈ যাব নোৱাৰে
সেইকাৰণে আমি প্ৰথমতে তাক কি কৰি ল'ম বাহিৰত উলিয়াই থৈছোঁ 8 বিয়োগ কৰি কৰি বাহিৰত উলিয়াই থৈ দিছোঁ হয়নে এই বিয়োগ কৰি বাহিৰত উলিয়াই থওঁতে আমি কি পাইছোঁ 391 425 527 প্ৰথমতে আমি এই দুটা সংখ্যা কি কৰি ল'ম গসাগু উলিয়াই ল'ম এইটো আমাৰ পৰস্পৰ হৰণ পদ্ধতি হয়নে 391 একবাৰ তাৰপিছত যিটো বাকী ৰয় সেইটোৰে আগৰ যিটো ভাজক সেইটো হৰণ কৰিব লাগে এইটো তাৰপিছত যিটো বাকী ৰ'ব এই বাকীটোৰে এইটো কৰিবা এইটো মিলি গৈছে যেতিয়ালৈকে আমি কি ভাগে শূন্য নাপাওঁ ভাগে শূন্য নোপোৱালৈকে কি কৰি থাকিব লাগিব সেইখিনি বস্তু কৰিয়ে থাকিব লাগিব এবাৰ কি পাইছোঁ 17 পালোঁ যে 391 আৰু 425 গসাগু কি পাইছা 17 এতিয়া কি কৰিবা 17 আৰু 527 গসাগু উলিয়াব লাগিব যে সেই একেই হৰণ পদ্ধতিৰ সহায়ত আমি তাৰ কি কৰিলোঁ গসাগুটো উলিয়াই ল'লোঁ হয়নে পাইছানে এইখিনি বুজি যে 17 আৰু 527 গসাগু কিমান পাইছোঁ 17 পাইছোঁ গতিকে আমাৰ যে আগৰ সংখ্যা দুটা আৰু কি পাইছিলোঁ 17 গতিকে 17 আৰু ইয়াৰো কি পালোঁ 17 পালোঁ অৰ্থাৎ 17ৰে এই তিনিওটা সংখ্যাকে কি হৈ যাব হৰণ যাব অৰ্থাৎ বিভাজ্য হ'ব গতিকে আমাৰ যিকেইটা আমাক দিয়া সংখ্যা আছিল সেইকেইটা এতিয়া তোমালোকে 17ৰে হৰণ কৰি চোৱাচোন যিকেইটা আমাক ভাগেক থাকিব কৈছে সেই ভাগেকেইটাই আমি পাই যাম আমাক 10ৰ নাম্বাৰ 1 কি দিয়া আছে যে 48 51 আৰু সেইকেইটা সংখ্যাক এটা কিবা সংখ্যাৰে হৰণ কৰিলে ভাগেক কি থাকিব বুলি কৈছে 4 গতিকে আমি প্ৰথমতে ভাগেকটো কি কৰি ল'ম উলিয়াই ল'ম এইখিনি বুজি পালানে ভাগেকটো উলিয়াই লৈছোঁ তাৰপিছত চাবা এতিয়া আমি 46 আৰু 77ৰ গসাগু উলিয়াই লৈছোঁ 46 আৰু 77ৰ হৰণ প্ৰক্ৰিয়াৰ সহায়ত গসাগু উলিয়াই লওঁতে তোমালোকে কি পাইছা হৰণটো বুজি পালানে একাধিক্ৰমে কৰি গৈ আছোঁ হয়নে কি পালা তোমালোকে কোনটো পাইছা 11 এতিয়া তাৰপিছত 11 আৰু কাৰ উলিয়াইছোঁ 11 আৰু কাৰ উলিয়াইছোঁ হয়নে 11 আৰু কাৰ উলিয়াম এইবাৰ চাবা 11 আৰু 121 উলিয়াইছোঁ বুজি পাইছানে এইবাৰ 11 আৰু 121 11 আৰু 121 গসাগু কি পাইছোঁ 11 পাইছোঁ হয়নে বুজি পাইছা গতিকে আমাৰ যিটো আমাৰ উলিয়াব দিয়া সংখ্যা আছে যিটো সংখ্যা আমাক উলিয়াব দিয়া আছে গতিকে সেই নিৰ্ণয় সংখ্যাটো উলিয়াব দিয়া সংখ্যাটো কি পালোঁ আমি 11 পালোঁ কুৱেশ্যন নম্বৰ 10ৰ 2 চাবা এইবাৰ ভাগে কি থাকিব কৈছে 2 থাকিব কৈছে কি কি দিয়া আছে আমাক সংখ্যাকেইটা দিয়া আছে আমাক 76 150 আৰু 187 প্ৰথমতে আমি বিয়োগ কৰি থৈছোঁ পাইছানে বুজি যে প্ৰথমতে আমি কি কৰি থৈছোঁ বিয়োগ কৰি থৈছোঁ এইটো ভাগে যিটো উলিয়াব দিছে সেইটো বিয়োগ কৰি থৈ দিছোঁ এইকেইটা পাইছোঁ হয় বুজি পাইছা তাৰপিছত কাৰ কাৰ উলিয়াই ল'ম এই দুটাৰ উলিয়াই লৈছোঁ এই দুটাৰ কিমান পাইছা এইটো পাইছোঁ কাৰণ হৰণ কৰোঁতে কি পাইছা 0 এইটো তাৰপিছত এইটো আৰু কাৰ উলিয়াম এইটোৰ উলিয়াম ইয়াৰ কৰোঁতে কি পাইছোঁ 37 পাইছোঁ হয়নে গতিকে এইটো সংখ্যা আৰু এই সংখ্যা গসাগু কি পাইছোঁ 37 যেহেতু আমি আগতে উলিয়াইয়ে থৈছোঁ এই দুটাৰ কিমান পাইছোঁ 74 গতিকে 74 আৰু 185 পালোঁ 37 গতিকে প্ৰদত্ত সংখ্যাকেইটাৰ গসাগু হ'ব কি হ'ব 37 গতিকে আমি যদি এই 37 সংখ্যাৰ এই সংখ্যাকেইটা কি কৰি দিওঁ হৰণ কৰি দিওঁ তেতিয়া প্ৰতি ক্ষেত্ৰতে বাকী কি হৈ যাব 2 পাই যাম পালা বুজি তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চাবা কুৱেশ্যন নম্বৰ 3 চাবা কুৱেশ্যন নম্বৰ 3 আমাক দিয়া আছে 549 954 আৰু 1254 এইবাৰ ভাগে কি থাকিব লাগিব 9 গতিকে প্ৰথমতে আমি 9টো কি কৰি লৈছোঁ বিয়োগ কৰি লৈছোঁ এইখিনিতো বুজি পালাই হয়নে তাৰপিছত প্ৰথম দুটা 540 আৰু 945 উলিয়াই লোৱা কিমান পালা 135 হয়নে এতিয়া 135 আৰু কাৰ ল'ম 1245 উলিয়াই ল'ম আমি কাৰ উলিয়াই ল'ম 135 আৰু 1245 135 আৰু 1245 কিমান পালোঁ কৰি যাতে কি পাইছোঁ 15 তাৰপিছত আমি কি কৰিম 15 আৰু 135 আৰু আমি 1245 কি পালোঁ 15 পাইছোঁ গতিকে আমাৰ নিৰ্ণয় যিটো সংখ্যাৰে হৰণ কৰিব লগা আছিল সেই সংখ্যাটো কি পালোঁ 15 পালোঁ এইটোৱে কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4ত চাবা 144 মানে চাবা 14491 আৰু
31,351 কিহেৰে হৰণ কৰিলে কি হ'ব প্ৰতি ক্ষেত্ৰত এবাৰ 7 বাকী থাকিব আমি প্ৰথমতে কি কৰি লৈছোঁ 2টাৰ পৰা 7টো বিয়োগ কৰি লৈছোঁ হয়নে তাৰপিছত 2টাৰ পৰা 7টো বিয়োগ কৰি লৈ প্ৰথমতে সংখ্যা দুটাৰ কি ল'ম লসাগু উলিয়াই ল'ম এইটো চোৱা 2ৰে পূৰণ কৰিছোঁ কাষত কৰি দিছোঁ হয়নে এইটো তাৰপিছত এইটোৰে এইটো কৰি দিয়া সেইখিনি পালোঁ তাৰপিছত এনেকৈ আমি কি কৰি গৈ শেষত কি পাইছোঁ 4 গতিকে আমাৰ যিটো সংখ্যা উলিয়াব লাগে সেইটো হৈছে কাষত কিহেৰে তাক পূৰণ কৰিছোঁ সেইটো আমি কাষত কৰি চাইছোঁ এই ধৰণে আমি এই দীৰ্ঘ হৰণ এইটো যিটো আমাৰ হৰণ পৰস্পৰ হৰণ পদ্ধতি এই হৰণ পদ্ধতিৰ সহায়ত আমি যিকোনো ডাঙৰ সংখ্যাকে কি কৰিব পাৰোঁ হৰণ কৰিব পাৰোঁ কুৱেশ্যন নম্বৰ 10 আমাক দিয়া আছে যে 5টা বৃহত্তম যুক্ত এটা সংখ্যা উলিয়াব লাগে যি সংখ্যাটোক এই সংখ্যাকেইটাৰে হৰণ কৰিলে কি হৈ যাব ভাগে মানে কি হৈ যাব 10 থাকিব প্ৰথমতে আমি কি কৰিম সংখ্যাকেইটাৰ লসাগু উলিয়াই ল'ম বুজি পাইছানে এই সংখ্যাকেইটা যেতিয়া আছে এই সংখ্যাকেইটাৰ আমি লসাগু উলিয়াই ল'ম 2ৰে যাব গোটেইকেইটা এইটো কৰিলোঁ তাৰপিছত 3ৰে কৰিলা হয়নে আৰু একবাৰ 2ৰে গৈছে এইটো লসাগুটো ইয়াতে উলিয়াই লৈছোঁ 5 অংকযুক্ত বৃহত্তম সংখ্যা এইটো উলিয়াবতো ভালেই 5টা লিখি দিলে এইটো তাৰপিছত এইকেইটা 99,999 720ৰে হৰণ কৰি দিয়া 720ৰে হৰণ কৰি দিয়াতে তুমি কি পাইছা ভাগে 639 এই 639টো কি কৰি দিয়া এই সংখ্যাটোৰ পৰা বিয়োগ কৰি দিয়া হয়নে যিটো আমাৰ সংখ্যা আছিল 5 যুক্ত যিটো আমাৰ বাকী ৰৈছে সেই বাকীটোক যদি আমি বিয়োগ কৰি দিওঁ বিয়োগ কৰি দিলে আমাৰ সংখ্যাটো কি হৈ যাব হৰণ যাব বুজি পাইছ 639 আমি যেতিয়া 639 আমি বিয়োগ কৰি দিছোঁ বিয়োগ কৰি দিওঁতে আমি কি পালোঁ 99,630 পাইছোঁ এতিয়া আমাক প্ৰশ্নটোত কি কৈছে যে আমাৰ যি প্ৰদত্ত সংখ্যাকেইটা দিয়া আছিল এইকেইটা প্ৰদত্ত সংখ্যা এই প্ৰদত্ত সংখ্যাকেইটাৰে হৰণ কৰিলে আমাৰ কি থাকিব লাগে 10 বাকী থাকিব লাগে গতিকে আমি 10টা যোগ কৰি দিম দিয়াৰ লগে লগে আমি কি পাই যাম যিটো আমাক উলিয়াব দিছিল সেই সংখ্যাটো পাই যাম ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমাৰ এই ক্লাছটো ইমানতে শেষ হৈছে হয়নে যদি তুমি ভাল পাইছা তেতিয়াহ'লে তোমাৰ ফ্ৰেণ্ডবিলাকৰ লগতো শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু আগলৈ এই ধৰণে ভিডিঅ' পাই থাকিবা বাই বাই ষ্টুডেণ্টছ